মঙ্গলদৈত ৱাৰ্ডে ৱাৰ্ডে আম আদমি পাৰ্টিৰ যোগদান সভা। বান্দিয়া গাঁও পঞ্চায়তৰ ২ নং বাঘপৰি ৮ নং ৱাৰ্ডত গণ যোগদান কাৰ্যসূচী। আম আদমি পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাৰ তৎপৰতাত মঙ্গলদৈত অধিক সক্ৰিয় হৈছে। বিধায়ক বসন্ত দাসক হাফ বিজেপি বুলি কটাক্ষ হাজৰিকাৰ। সন্মুখৰ পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে মঙ্গলদৈত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে আপে। মঙ্গলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যেহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু 2026 চনত বিধানসভা নিৰ্বাচন আহি আছে আৰু আমি সাংগঠনিকভাৱে গোটেই অসমতে আমি বিস্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। সেই অনুসৰি আমাৰ মঙ্গলদৈ বিধানসভা সমষ্টিৰ বাঘপৰিত আজি আমি এখন বৃহৎ যোগদান সভা ৰাখোঁ। ইয়াত প্ৰায় আমাৰ শতাধিক ব্যক্তিয়ে এই অঞ্চলৰ শতাধিক ব্যক্তি যুৱ প্ৰজন্মই আম আদমি পাৰ্টিত যোগদান কৰিছে আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকে নিজে ইচ্ছাকৃতভাৱে যোগদান কৰিয়ে আছে। গতিকে সেইটোৱে আমাক যথেষ্টখিনি সাহস দিছে আৰু দৰঙে যে সন্মুখৰ যি পঞ্চায়ত নিৰ্বাচন আছে তাত কিন্তু আম আদমি পাৰ্টিক এটা ভাল ৰিজাল্ট দিব। দৰঙত আমাৰ সাংগঠনিক যিটো মানে প্ৰসাৰ সেইটো এইকাৰণে হৈছে কাৰণ ইয়াত বসন্ত দাস আমাৰ যিগৰাকী বিধায়ক আছে তেখেত ইতিমধ্যে হাফ বিজেপি হৈছে আৰু কংগ্ৰেছৰ কোনো লিডাৰলেছ, কোনো লিডাৰে নাই কংগ্ৰেছত। গতিকে বিজেপিত খোৱা কামোৰা হৈছে আৰু কংগ্ৰেছৰ মানুহ জয়ী হৈ কংগ্ৰেছৰ ভোট লৈ জয়ী হৈ বিজেপিত যোগদান কৰিছে। ৰাইজে বুজি পাইছে যে এইবাৰ কংগ্ৰেছত ভোট দি আমাৰ কি লাভ আছে, মানুহ জয়ী হোৱাৰ পিছত বিজেপিতে যোগদান কৰিব। গতিকে কংগ্ৰেছক চিধা প্ৰত্যাখ্যান কৰিছে আৰু বিজেপিৰ লগত ফাইট হ'ব, বিজেপিৰ লগত আম আদমি পাৰ্টিৰ ফাইট হ'ব, সেইটো সত্য কথা। কিন্তু কংগ্ৰেছ কোনো ফেক্টৰ নহয়, কংগ্ৰেছৰ কোনো নাম নিশ্চয় নাথাকে। এইবাৰ ইয়াত বাঘপৰিত হৈছে, বাঘপৰিত আমাৰ যোগদান কাৰ্যসূচী হৈছে। আমি এতিয়া প্ৰত্যেক দিনা আমি যোগদান কাৰ্যসূচী ৰাখিছোঁ। অকল যোগদান কাৰ্যসূচীয়ে নহয়, আমি ৱাৰ্ডবিলাক যথেষ্ট শক্তিশালী কৰিছোঁ। সাংগঠনিকভাৱে বিজেপিৰ লগত ভাল কণ্টেষ্ট দিবৰ কাৰণে আমি ভাল প্ৰত্যাহ্বান দিবৰ কাৰণে আমি সাজু হৈছোঁ আৰু ইতিমধ্যে আমি সফলতা লাভ কৰিছোঁ। কংগ্ৰেছক মানুহে একেবাৰে প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছে কাউণ্টাৰ দিব বুলি ভাবি আছিল, কিন্তু কংগ্ৰেছক যিজন মানুহে কংগ্ৰেছত জয়ী হয় তেখেতে কেইদিনমান পিছত কেইটামান পইচা লৈ কেনে বিজেপিত যোগদান কৰে। সেইকাৰণে ৰাইজে কংগ্ৰেছক এইবাৰ প্ৰত্যাখ্যান কৰিছে আৰু অৰবিন্দ কেজৰিৱালক আদৰি লৈছে। আমাৰ নেতা কেৱল অৰবিন্দ কেজৰিৱালক ৰাইজে জানে, গতিকে অৰবিন্দ কেজৰিৱালক আদৰি লৈছে। নিশ্চিতভাৱে আমি 26 আৰু সন্মুখৰ যি পঞ্চায়ত নিৰ্বাচন আছে এক বৃহৎ সফলতা লাভ কৰিম। ইতিমধ্যে আমাৰ শতাধিক ব্যক্তিয়ে যোগদান কৰিছে। আমি লিষ্টখন এতিয়া কমপ্লিট চোৱা নাই, কিন্তু যথেষ্ট ব্যক্তি আহিছে। ইমানখিনি আমাৰ এক্সপেক্টেশ্যন নাছিল, যিহেতু আমাৰ ৱাৰ্ড লেভেলত আমি যোগদানবিলাক কৰাই আছোঁ, ইমানখিনি আমাৰ এক্সপেক্টেশ্যন নাছিল। আমি যিমান আশা কৰিছিলোঁ তাতকৈ বহুত বেছি হৈছে। খেলিব বিধানসভা, যিহেতু এটা ৰাষ্ট্ৰীয় দল হয়, গতিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাটো আগবঢ়াব। দলে যাক প্ৰাৰ্থিত্ব দিব আমি ভাবোঁ যে ৰাইজে নিশ্চিতভাৱে তেখেতক একচেপ্ট কৰিব, তেখেতক গ্ৰহণ কৰিব। লগাইছিলোঁ বাৰু কিবা ৰাইজৰ কাম কৰিবলৈকে তেখেতে বিজেপিৰ ওচৰত শৰণাপন্ন হৈছে। কিন্তু বসন্ত দাসতকৈ অখিল গগৈয়ে বিধানসভাৰ কথা কৈ তাতকৈ বেছি পইচা উলিয়াই লৈ গৈছে শিৱসাগৰৰ কাৰণে। মঙ্গলদৈৰ কাৰণে বসন্ত দাসে হিমন্ত বিশ্ব শৰ্মাৰ পৰা যিমান পইচা আনিছে, অখিল গগৈয়ে বিৰোধিতা কৰি তাতকৈ বেছি পইচা লৈ গৈছে। এতিয়া মই এটা কথাটো বুজা গ'ল যে এজন মানুহৰ যেতিয়া আপুনি সমৰ্থন কৰিব, চামচা হৈ যাব, সেইজন মানুহৰ পৰা আপুনি ইমান কাম আদায় কৰিব নোৱাৰে। যেতিয়া আপুনি বিৰোধী হৈ থাকিব, সেইজন মানুহকে আপোনাক মেনেজ দিব চেষ্টা কৰিব যে আপোনাৰ বিধানসভা এৰিয়াত মই 100 কোটি টকাৰ পেকেজ দি দিলোঁ, আপুনি ভালকৈ ডেভেলপ কৰি দিয়ক শিৱসাগৰটো। অখিল গগৈ ডাঙৰীয়াক সেইকাৰণে দিছে কাৰণ তেওঁ তেনেকৈ কথা ক'ব পাৰিছে বা তেখেতে বিৰোধিতা কৰি আছে। গতিকে মঙ্গলদৈৰ কাৰণেও আমি তেনেকুৱা এজন মানুহ বিচাৰোঁ যে মঙ্গলদৈৰ মানুহে গৌৰৱ কৰিব পাৰে। যদি মুখ্যমন্ত্ৰীয়ে আমাৰ সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰে, অসমৰ কথা মই ক'বলৈ নাযাওঁ, মঙ্গলদৈৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰে, মঙ্গলদৈত এনেকুৱা এজন নেতা লাগে যোনে মুখ্যমন্ত্ৰীক চকুত কথা ক'ব পাৰে, যোনে মুখ্যমন্ত্ৰীয়ে ভয় কৰে যে ইয়াত কাম কৰিব লগা হ'লে মোক আইনীভাৱে ক'ত ফচাই দিয়ে, এই কথাটো মুখ্যমন্ত্ৰীয়ে ভয় পাব লাগিব। গতিকে সেইখিনি কথা আমি চিন্তা কৰিব লাগিব আপোনালোক সকলোৱে। আমি যদি এইখিনি কথা চিন্তা কৰি এবাৰ আমি ভাল জেগাত ভোটটো দিওঁ, তেতিয়াহ'লে আমি কিবা এটা চেঞ্জ পাম। আৰু মই এটা কথা ক'লোঁ নহয় আপোনাক, এখন চৰকাৰ হৈ বহুত সলনি কৰাতকৈ আজিৰ পৰা আপোনাক মোৰ লগত কওক, আজিৰ পৰা আমি প্ৰতিজ্ঞাবদ্ধ হ'লো যে আমি আম আদমি পাৰ্টিৰ লগত থাকিম, আম আদমি পাৰ্টিৰ নীতি আদৰ্শ আমি মানি লৈছোঁ, আমি ইয়াৰ পৰা কংগ্ৰেছ আৰু বিজেপিক পুলিয়ে পোখালিয়ে উঘালি দিম। এইবাৰ মঙ্গলদৈত আম আদমি পাৰ্টি জয়ী হ'ব। আম আদমি পাৰ্টি জিন্দাবাদ।
পাৰ্টি জিন্দাবাদ আম আদমি পাৰ্টি জিন্দাবাদ অৰবিন্দ কেজৰিৱাল জিন্দাবাদ অৰবিন্দ কেজৰিৱাল জিন্দাবাদ অৰবিন্দ কেজৰিৱাল জিন্দাবাদ কংগ্ৰেছ को बैक कांग्रेस को बैक बीजेपी को बैक बीजेपी को बैक आम आदमी पार्टी वेलकम अरविंद केजरीवाल जिंदाबाद आम आदमी पार्टी जिंदाबाद आम आदमी पार्टी जिंदाबाद সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা ৰাখিলোঁ যে প্ৰত্যেকটো মুহূৰ্তত আপোনালোকৰ সঁহাৰি পাম আপোনালোকৰ কাৰণে